অহা 16 আৰু 17 মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে জাগনৰ দিহিংপাটকাই সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব সদৌ অসম গোৰ্খা বিশ্বকৰ্মা সমাজৰ প্ৰথম কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন। তিনিচুকীয়া জিলা তথা তিৰাপ জাগোন আঞ্চলিক বিশ্বকৰ্মা সমাজৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ কাম তুংকত হৈ উঠিছে। উল্লেখযোগ্য যে অধিৱেশনখনিত উপস্থিত থাকিব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গোৰ্খা বিশ্বকৰ্মা সমাজৰ বিশিষ্ট ব্যক্তিসকল। আয়োজক সমিতিয়ে আজি এক সংবাদমেলৰ জৰিয়তে তিৰাপ জাগোন অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লোকসকলৰ উপস্থিত থাকি অধিৱেশনখন সফল কৰি তুলিবলৈ অনুৰোধ জনায়। সন্মাননীয় অখিল অসম গোৰ্খা বিশ্বকৰ্মা সমাজৰ স্বাগতকাৰিণী সমিতিৰ কাৰ্যকৰী সভাপতি উপস্থিত সম্পূৰ্ণ আৰ চি কমিটিৰ যিবিলাক বিষয়ববী আছে তেখেতসকললৈ মই আজি তেওঁলোকৰ সহায় সহযোগত আমি যিটো ডাঙৰ এটা উৎসৱ পাতিবলৈ গৈছোঁ, অধিৱেশন অখিল অসম গোৰ্খা বিশ্বকৰ্মা সমাজৰ তৃতীয় বাৰ্ষিক অধিৱেশন। এই অধিৱেশনত আমি আজি মিডিয়াৰ প্ৰচাৰ মাধ্যমৰ বন্ধুসকলৰ লগত আমি কিছু বাৰ্তালাপ কৰিব বিচাৰিছোঁ। গতিকে মই আপোনালোকক বিশেষভাৱে অনুৰোধ কৰোঁ যে অখিল অসম গোৰ্খা বিশ্বকৰ্মা সমাজৰ যিটো তৃতীয় বাৰ্ষিক অধিৱেশন পাতিবলৈ গৈ আছোঁ, প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশন পাতিবলৈ গৈ আছোঁ। আপোনালোক হ'ল আমাৰ যিবিলাক মানে সমস্যা আছে, আমাৰ দুখ বেদনাবিলাক আছে বা আমাৰ কৰ্মৰাজি আছে, আমাৰ যি উদ্দেশ্য এই উদ্দেশ্যবিলাক সফল কৰিবৰ কাৰণে আপোনালোকৰ সহায় সহযোগ আমাক লাগে। গতিকে আপোনালোকক মই বিশেষভাৱে অনুৰোধ কৰোঁ যে আমাৰ যিটো অধিৱেশন আছে এই অধিৱেশনত আপোনালোকে সাফল্যমণ্ডিত কৰি দি আমাৰ যিটো কাৰ্য এই কাৰ্যক মানে বহলভাৱে প্ৰচাৰ কৰি দিয়ে বুলি আমি আশা ৰাখিলোঁ। সন্মানীয় মিডিয়া কৰ্মীসকল আৰু আমাৰ আৰ চি অভ্যৰ্থনা সমিতিৰ সমূহ বিষয়ববীয়াসকলে আমাৰ এই জাগোন তিৰাপ অঞ্চলৰ সমূহ জাতিপ্ৰেমী ৰাইজ। অখিল অসম গোৰ্খা বিশ্বকৰ্মা সমাজ বহুত দিন আগৰ পৰাই জন্ম হৈছিলে আৰু এই যিটো আমি আজি ইয়াত জাগোন 3 মাইলত দিহিংপাটকাইত আমি দুদিনীয়া কাৰ্যসূচীৰে অখিল অসম গোৰ্খা বিশ্বকৰ্মা সমাজৰ প্ৰথম ত্ৰৈবাৰ্ষিক অধিৱেশন আয়োজন কৰিবলৈ লৈছোঁ। এয়া আমাৰ বহুত ডাঙৰ সপোন আছিলে। বহু বছৰৰ পৰা আমি কৰি অহা কামৰ প্ৰতিফলন আমাৰ এই অধিৱেশনত হ'ব আৰু আমাৰ এই সকলোবোৰ কাৰ্যসূচীতেই আমাৰ মিডিয়া কৰ্মীসকলে আমাক সহায় সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট ডেম'ক্ৰেটিক আছাম।